নমস্কাৰ প্ৰিয় দৰ্শক ষ্টুডিঅ'ত মই পাৰ্থপ্ৰতিম শৰ্মা মোৰ সৈতে আপোনালোকে ইতিমধ্যে দেখিছে শুনিছে গম পাইছে আজিৰ অতিথি জনম কাশ্যপ জনম অনুষ্ঠানলৈ স্বাগতম ধন্যবাদ জনাইছো আজি আমি বহু দিনৰ মূৰত আকৌ গানৰ কথাৰে আয়োজন কৰিবলৈ লৈছো আৰু গানৰ কথাৰে এই অনুষ্ঠানত আজি আমি আমন্ত্ৰণ কৰি আনিছো জনম কাশ্যপক ইতিমধ্যে সকলোৰে মনত জনমে সংগীতেৰে সুৰেৰে নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে বহুতৰ মনত ইতিমধ্যে জনম কাশ্যপ নামটো গুঞ্জৰিত হোৱাৰ লগে লগে চিনাকি হৈ উঠিছে হি অসমবাসীৰ বাবে খুব এক ভাল খবৰ আমি ভাল কণ্ঠশিল্পী ভাল সুৰক সদায় খেপিয়াই ফুৰো বিচাৰি ফুৰো আৰু আজি অনুষ্ঠানটোত আমাৰ সৈতে সহযোগ কৰিবলৈ আছে ভাইটি বিশ্ববিদ্যুৎ বিশ্ব অনুষ্ঠানলৈ স্বাগতম গতিকে প্ৰিয় দৰ্শক আমি জনমৰ সৈতে কথা পাতো জনমকনো আজি কিয় আমি আমন্ত্ৰণ কৰি আনিছো লগতে কিয় আজিৰ প্ৰজন্মক মানুহে দোষাৰোপ কৰে আজিৰ প্ৰজন্ম কি কোনো এটা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম নহয় নেকি বা কিমান দূৰ তেওঁলোক সক্ষম কিমান খোলাকৈ সক্ষম জনম আমি আগতেও বহিছো অনুষ্ঠানত কিন্তু আজি মই অকলে জনমক আজৰি আনিছো দুই এটা গীত শুনিম বুলি গতিকে কোট ঘৰ কি কথা বহুবাৰ পতা হৈছে তথাপি পাতিম বাৰু ৰাইজৰ কাৰণে প্ৰথমে জনমক আমি শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছো যে বিগত সময়ছোৱাত জনমে যথেষ্ট আগবাঢ়ি যোৱা আমি দেখিছো চকুৰ আগত নিজৰ কি ভাৱ হয় যে আগবাঢ়ি যোৱা হৈছে নে আগৰ যে ষ্ট্ৰাগল আছিল আজিৰ তাৰিখত ষ্ট্ৰাগল বুলি ক'বলৈ হ'লে আচলতে ভুল হ'ব কাৰণ আমাৰ সিনিয়ৰ্ছখিনি যিখিনি ষ্ট্ৰাগল পাইছে আমি তাৰ আধাটো পোৱা নাই চাগে কাৰণ আজিকালি চব বস্তু সহজলভ্য মাধ্যম বহুত আছে আপুনি আজিকালি ইনষ্টাগ্ৰাম ফেচবুক খুচৰিলে তাতে যদি আপোনালোকে ভালকে নিজকে প্ৰমোট কৰিব পাৰে তেতিয়াওতো চলি যায় খালি সেইটো আপুনি ভাল ভাৱত আপুনি ভাল ৱে দি পেলাই আপুনি যদি কৰে কামটো মূলতঃ ভাল হ'ব লাগিব তাৰ পিছত প্ৰমোশ্যন এক্সেক্টলি আৰু ষ্ট্ৰাগল বুলি কি আৰু প্ৰত্যেকটো ক্ষেত্ৰতে ষ্ট্ৰাগল আছে সেইটো কম পৰিমাণে হওক লাগিলে বেছি পৰিমাণে হওক এতিয়া দেখিবলৈ বহুত ইজি যেন লাগে কিবা এটা আপুনি এই ধৰি লওক গান এটা গালেই হৈ যায় বা এক্টিং কৰাজনক কিবা এটা কৰিলেও হৈ যায় ডান্স কৰাজন তেনেকৈ কৰি যায় কিন্তু তাৰ সেইটো ষ্টেজ পাবলৈকে সিমানটো লেভেল পাবলৈকে তাৰ আগত যিখিনি কষ্ট সেইখিনিৰ পৰা ঠেকা খাই যিখিনি শিকে সেইটোৱে বহুত মেটাৰ কৰে আচলতে আৰু আমি শিকিহে আছো এতিয়াও একো হোৱাগৈ নাই কিন্তু একদম চাগে এই নখৰ আগটো পোৱাগৈ নাই আমি আৰম্ভ কৰিছোঁ আৰু শিকিবলৈতো বহুত দূৰ বাকী শিকি আছোঁ যিমান পাৰোঁ শিকি যাম আৰু তাৰ মাজতে ভুল ভ্ৰান্তিও থাকি যায় খালি ভালৰ মাজত যিখিনিয়ে ভুল দেখুৱাই দিয়ে তেওঁলোকক মই বেছিকৈ মানুহ বিশেষকৈ কাৰণ ভালটো চবেই কয় তাৰ মাজত ভুলটো দেখুৱাই দিয়া খুব কমহে আছে আৰু মই সেইটোৱে বিচাৰোঁ আপোনালোকৰ ভুলখিনি যাতে নিজৰ বুলি ভাবি কোনোবাই শুধৰাই দিলে হয় আৰু হয় সকলোৱে শুধৰাই দিলে আগবাঢ়ি যোৱাত সুবিধা হ'ব আৰু পিছত মানুহে ভুল উলিয়াব নালাগে যাতে এতিয়াই ভুলখিনি শুধৰাই যাওক গতিকে জনম আমি গীতৰ মাজলৈ যাব লাগিব আমি দেখিছোঁ জনমে জুবিন গাৰ্গৰ গীত গায় পুৰণা আমাৰ শিল্পীসকলৰ গীত গায় প্ৰথমেই কাক শ্ৰদ্ধা জনাব বিচাৰিবা বা কাৰ ভাল লগা কোনোবা এজন শিল্পীৰ গীত গাব বিচাৰিবা মোৰ ভাল লগা বুলি ক'বলৈ এজন বুলি ক'বলৈ ভুল হ'ব আৰু মই স্কুলত পঢ়ি থাকোঁতে ক্লাছ 1ৰ পৰাই মানে সংগীতৰ অলপ চৰ্চা কৰিছোঁ আৰু তেতিয়াই জ্যোতি সংগীত বিষ্ণু সংগীত মানে বিষ্ণু ৰাভা গীত আৰু ভূপেন হাজৰিকাদেৱৰ গীত জয়ন্ত হাজৰিকাদেৱৰ গীত তেওঁলোকৰ গীতখিনি শিকি আহিছোঁ আৰু বিশেষকৈ মোৰ খুবেই প্ৰিয় জয়ন্ত হাজৰিকাদেৱৰ গীতসমূহ আৰু কিন্তু তাৰ আগতে অকণমান যদি মই ভূপেন হাজৰিকাদেৱৰ এফাকি মই যদি গুণগুণাই দিওঁ ভাল লগা কথা আমি অনুষ্ঠানটোত সেই কথাটো উনুকিয়াইছোঁ যে সংস্কৃতিক আজিৰ প্ৰজন্মই কেনেকৈ জীপাল কৰি ৰাখে বুকুত বান্ধে আমি ডক্টৰ হাজৰিকাৰ এটি গীত শুনিলোঁ হাজৰিকাদেৱৰ ভূপেন হাজৰিকাদেৱৰ এটি গীত অকণমান গুণগুণাই দিছোঁ তাৰপিছত মই জয়ন্ত হাজৰিকাদেৱ ঠিক আছে মোৰ খুব ভাল লগা গীত এটা গাম ঠিক আছে ঠিক আছে জীবন জোড়া খ্যাতিয়ে যদি জীবন তোকে খায় বহু ধনৰ লোভে যদি মানুহ পাহৰায় মানুহ যদি মানুহৰে হয় অন্তৰায় তেনে দূৰতে খ্যাতি আৰু
মিছা ব্যৱসায় এনেকুৱা আৰু খুব এটা আনকমন আৰু খুব ধুনীয়া গীত আমি আগতে অনুষ্ঠানবিলাক যেতিয়া প্ৰতিযোগিতা হয় তেতিয়া শুনো নিশ্চয় জনমে সৰুতে প্ৰতিযোগিতা কৰিছে ক'ৰবাত প্ৰতিযোগিতা কৰিছোঁ স্কুলত পঢ়ি থকা সময়তো আৰু ঘৰৰ ওচৰতো আমাৰ কণ কণ শিশুসকলে যি প্ৰতিযোগিতা পাতে সৰুৰ পৰাই যিহেতু এখন মঞ্চ এখন পাইছোঁ স্কুলত পঢ়ি থকা দিনৰ পৰা তেতিয়াও বহুখিনি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু সেইখিনিৰ পৰা বহুখিনি শিকিছোঁ আচলতে বহুখিনি শিকিছোঁ আমি জনম জয়ন্ত হাজৰিকাৰ গীত এটাও জনমৰ কণ্ঠত শ্ৰোতা দৰ্শকক তেখেতক মই আচলতে বহুত শ্ৰদ্ধা কৰোঁ জয়ন্ত হাজৰিকাদেৱৰ গীতটি মোৰ ভাল লগা এটা গীত আৰু মই যিহেতু মঞ্চতো মই এইটো গীতটি গাওঁ অকণমান গুণগুণাই দিছোঁ মায়াময় ৰূপালী জোনা ছায়া ঘন সৰলৰে পাৰ জিৰ 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 জুৰিৰে পাৰ পামনে মই পামনে তোমাৰ কাবেৰীৰ পাৰে পাৰে গংগাৰ তীৰে তীৰে জীৱনৰ পথে পথে বৰ্ষা শৰততে যাত্ৰা বিচৰাৰে তোমাকেই বিচৰাৰে মায়াময় ৰূপালী জোনা পামনে মই পামনে তোমাৰ জয়ন্ত হাজৰিকাৰ গীতসমূহে মই মন কৰিছোঁ তুমি যেনেকৈ ক'লা খুব প্ৰিয় গীত নৱপ্ৰজন্মৰ বা তোমাতকৈ মোতকৈ বহুত সৰু ল'ৰা ছোৱালীয়ে কিন্তু আঁকোৱালি লৈছে ইয়াৰ অন্যতম কাৰণ মই ভাবোঁ খুব মেলোডি তুমি কি ভাবা মেলোডি আৰু লগতে আধুনিকতাৰ অলপ বিশেষকৈ প্ৰভাৱ বিদ্যমান আছে অৰ্থাৎ জয়ন্ত হাজৰিকা যি সময়ৰ মানুহ গীতবোৰ শুনি যেন সেই সময়ৰ নহয় আজিৰ বহুতে কৰি থকা তেনেকুৱা গীতৰতো জয়ন্ত হাজৰিকাৰ প্ৰভাৱ দেখা যায় গতিকে জনমে সেই সৰুতে প্ৰতিযোগিতাৰ কথা কৈছিলে এতিয়া আমি যদি ঘৰখনৰ কথা চমুকৈ আকৌ এবাৰ দৰ্শকৰ বাবে কওঁ মই একদম গাঁৱৰ ল'ৰা মই যোৰহাটৰ এখন সৰু গাঁও আৰু বালিগাঁও আৰু বালিগাঁও জানখনাত মোৰ ঘৰ আৰু ঘৰত মা দেউতা মই আমি তিনিজনেই কিন্তু মোৰ বৰদেউতাৰ ঘৰ দুজন বৰদেউতাৰ ঘৰৰ লগতে আৰু আমাৰ সৰু পৰিয়াল বুলি ক'বলৈ গ'লে ভুল হ'ব আমাৰ যৌথ পৰিয়ালৰ দৰে আৰু মানে এই মন গ'ল আজি পাছফালে ভাত খাই দিলোঁ ৰাতি তিনি ঘৰে মিলাই তেনেকুৱা হয় মানে আমাৰ সেই অকলশৰীয়া হেৰিটো অভাৱটো আমি মানে আজিলৈকে পোৱা নাই অকলশৰীয়া যেন আমাৰ আজিলৈকে লগা নাই কাৰণ এতিয়াও যদি ময়ো যদি ঘৰৰ বাহিৰত আছোঁ মাহঁতেও চাগে সেইটো ফিল নকৰে হয় কোনোবা এজন নাথাকিলে ফিল এটা কৰে কিন্তু ইউনিভাৰ্চিটিত পঢ়াৰ সময়তে যেতিয়া ওলাই গৈছোঁ তাৰপিছত বৰদেউতাহঁতৰ ঘৰত দুইখন ঘৰতে আমাৰ বাকী মোৰ 4জন ককাইদেউ 4জন দাদা তুমি ডিব্ৰুগড় বিশ্ববিদ্যালয় পাৰফৰ্মিং আৰ্টছ তাৰপিছত সংগীতৰ ক্ষেত্ৰখন বিচাৰি ঢপলিয়াই গুৱাহাটীলৈ অহা সময়ছোৱা সেইটো মই কি ক'ম মই ইউনিভাৰ্চিটিৰ পৰা আচলতে এখন ডাঙৰ মঞ্চ পাইছোঁ আৰু সেই মঞ্চখনৰ পৰা বহুখিনি মানুহ লগ পাইছোঁ তাৰপিছতে আচুৰ্যদাৰ লগতো কথা বতৰা হ'ল তেখেত মোৰ দুজন বন্ধু সমুদ্ৰ বৰা আৰু ভাৰ্গৱ খাউন তেওঁলোকে কথা বতৰা পতাই দিছিলে তাৰপিছতে মই ছিক্স ছেমিষ্টাৰ লাষ্টত আৰু মই পাৰফৰ্মিং আৰ্টছৰ BA কৰিছিলোঁ তাতে তেতিয়াই আচুৰ্যদাৰ লগত ষ্টেজ প্ৰগ্ৰেমৰ কাৰণে মোৰ লগত কণ্টেক্ট কৰিছিলে তাৰপিছত সেয়া আৰু তাৰপিছত জনমে আজিৰ তাৰিখত বহুকেইটা গীত উলিয়ালে আহিন হৈ খুব সুন্দৰ গীত পাগল মন এটা ডান্সিং নাম্বাৰ আৰু কাম কৰি আছে গীতৰ গতিকে আচুৰ্য বৰপাত্ৰৰ কথা যেতিয়া ওলাল শেহতীয়াকৈ আচুৰ্য বৰপাত্ৰৰ ফাগুন খুব সুন্দৰকৈ হৈ আছে এটা ডাঙৰ টিম ৱৰ্ক আমি ইতিমধ্যে অনুষ্ঠান কৰিছোঁ এনকে টিভিত গতিকে জনমে যিহেতু আচুৰ্য বৰপাত্ৰৰ লগত আছে এটা খুব সেই ফাগুনৰে চৰ্চিত গীত শেহতীয়াকৈ জনমৰ কণ্ঠটো খুব চৰ্চিত হৈছিল সেই গীতটো অকণমান শুনো নেকি কিন্তু তাৰ আগতে কৈ লওঁ যে মঞ্চত মই ভুলকৈ পৰিৱেশন কৰিছিলোঁ এটা ৱৰ্ড মই ভুলকৈ কৈছোঁ পলৰীয়া কৈছোঁ মই কিন্তু পৰলীয়া হয় একচুৱেলি কি হয় সেইটো দাদাই কৈছে মানে আমাৰ গানটো যেতিয়ালৈকে ৰেকৰ্ডিং হোৱা নাছিলে তাৰ আগলৈকে আমি যেতিয়া বহি আছিলোঁ তেতিয়া আমাৰ সেই ৱৰ্ডটো অকণমান খোকোজা লাগি আছিলে যিহেতু এৰা পলৰীয়া হয় নে এৰা পৰলীয়া হয় তাৰপিছত
চাই মেলি আৰু পাপলুদাই যিটো ইমান ধুনীয়াকৈ লিখিছে আৰু হৃদয়দাই মিউজিক কৰিছে ইমান ধুনীয়াকৈ অঞ্চুদাই কম্প'জ কৰিছে আৰু দাদাইটো ইমান ধুনীয়াকৈ গাইছে আৰু ফাগুন প্ৰজেক্টটোৰ কথা ক'বলৈ গ'লে আমিয়ে সৌভাগ্য চাগে এনেকুৱা এটা ইমান ডাঙৰ এটা প্ৰজেক্টৰ লগত আমি জড়িত হ'বলৈ পাইছোঁ বিশ্ববিদ্যুৎ তেখেতো মিউজিকৰ লগত জড়িত হয় আৰু সেই আমাৰ গোটেই টীম আপুনিও গৈছিলে তো সেই আমাৰ ফাগুনৰ গোটেই টীমটো মানে নতুনকৈ চব কাম কৰাৰ নিচিনা হৈছে মোৰ বন্ধু আছে তেওঁলোকে নতুনকৈ ডিৰেকশ্যন কৰিছে নতুনকৈ মিউজিক কৰিছে মোৰ এটা আহিবলগীয়া এটা ব্যৱস্থা কৰা হৈছে ছবি আঁকিছে আৰ্ট কলেজৰ সেই ফাগুনৰ আপাখিনি জনমৰ কণ্ঠেৰে আচুৰ্য বৰপাত্ৰৰ ফাগুনৰ আপাখিনি বা টীম আচুৰ্য বৰপাত্ৰৰ ফাগুনৰ আপাখিনি জনমৰ কণ্ঠেৰে এবাৰ এইটো আমাৰ ফাগুন টীমৰ ফালৰ পৰা একদম ৰাইজলে বহুদিন হ'ল তোমাক একেৰাহে নেদেখা খবৰো নোপোৱা সলালা নেকি তুমি চহৰৰে ঠিকনা ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰা পৰলীয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া উকা কাগজৰ দৰে মনৰ আকাশ তুমি যে নাই উদং উদং চৌপাশ ভাল পোৱা ৰঙেৰে ফুৰি আছা তুমি নকলা কিনো হ'ল কিয় গ'লা দূৰলে ভবাতো নাছিলো তুমি হঠাৎ এৰি যাবা কৰি এৰা পৰলীয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া তুমি নহ'লে এই চহৰত নুফুলে বগেন ভিলিয়া নুফুলে বগেন ভিলিয়া নুফুলে বগেন ভিলিয়া আমি খবৰ পোৱা মতে এই গীতটো জনমে ক'ৰবাত গোৱাৰ পিছত বোলে বহু ফলোৱাৰ্ছ বাঢ়িছে মেছেজেছ আহিছে এনেকুৱা কিবা কিবি হৈছে সেইটো মোৰে ভাল লাগিছে আৰু প্ৰথম চাগে দাদাইটো গাইছে ষ্টেজত কিন্তু একদম গানটো ৰিলিজ হোৱাৰ 3 দিন পিছতে প্ৰথম ষ্টেজত মই পাৰফৰ্ম কৰিছোঁ আৰু এইটো মোৰ ভাল লাগিলে সেই কটনত এটা অনুষ্ঠান আছিলে কটনৰ RKB হোষ্টেলত তেতিয়া সেইখন মঞ্চতে মই প্ৰথম এই অকল ভবাতো নাছিল এই পাৰ্টটো অকণমান গাই দিছিলোঁ তেতিয়া সেই খালি ভুলকে গাইছোঁ তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী ভুলটো মানুহৰ সন্মুখত স্বীকাৰ কৰিব পৰাটো খুব এটা ডাঙৰ কথা তুমি উল্লেখ কৰিছা জনম আমি ভুলটোৰ কথা উনুকিয়ালোঁ যেতিয়া আমি প্ৰথমতেও পাতিছিলোঁ যে শিক্ষালৈ প্ৰকৃতাৰ্থত আগবাঢ়ি যোৱা আৰু কেৱল পপুলাৰিটিৰ বাবে জনপ্ৰিয়তাৰ বাবে কিবা এটা কৰি আগবাঢ়ি যোৱা এই পাৰ্থক্যটোৱে ভৱিষ্যতে কেনেকৈ বিপদত পেলাই বা সহায় কৰে আচলতে শিক্ষাটো বেচিক্সখিনি আপোনাৰ সদায় প্ৰয়োজন আপুনি এটা ষ্টেজলৈকে যাব তাৰপিছত যদি আপোনাৰ বেচিক নলেজখিনি নাথাকে মানে একদম শিপাডালে যদি আপুনি চিনি নাপায় তেতিয়া কোনোবাখিনি ক্ষেত্ৰত চাগে আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত অসুবিধা এটা হ'বই কাৰণ আপুনি একদম শিপা নাথাকিলে গছডাল কেনেকৈ থাকিব তেনেকুৱাই ন কথাটো আৰু একদম যদি বেচিক নলেজ নাথাকে যদি আপুনি ৰিয়াজ কৰোঁতে কেনেকৈ ৰিয়াজ কৰিব লাগে সেইটোও যদি আপুনি গম নাপায় কাৰণ তাৰপিছত ক'ৰবাত ভইচটো যদি ক্ৰেক হয় কেতিয়াবা সেইটোৰ পৰা আপুনি কেনেকৈ যতন ল'ব পৰিত্ৰাণ কেনেকৈ পাব সেইটো জনাটো বহুত দৰকাৰ আৰু খোজকাঢ়িবই যদি নাজানো বাট এটা পালেও আমি খোজকাঢ়ি কেনেকৈ একদম সেইটোৱে কথা সৰলকৈ গতিকে বেছিকখিনি জনাটো দৰকাৰ আৰু সকলোৱে নিজৰ সেইটো কৰি যাব লাগে নিশ্চয় আমি দেখিলোঁ যে জনমে সেই গীতখিনি গাইছে জয়ন্ত হাজৰিকা ভূপেন হাজৰিকাৰে হওক জনমে নিজৰ বহুকেইটা গীত উলিয়াইছে তাৰে মাজত প্ৰথম আছিল খুব সম্ভৱ আহিন হৈ গীতটোৱে জনপ্ৰিয়তা লাভ কৰিছে আৰু NKTVৰ মঞ্চতো জনমে আগতে গাইছে আমি সেই গীতটো এবাৰ দৰ্শকক শুনাওঁ আহিন হৈ আগত আৰু দুটা কৰিছিলোঁ কিন্তু এইটো মানে মোৰ খুব ভাল লগা এটা গান আৰু এইটো পাপুদাই
পাপলুদা আৰু অঞ্চুদাৰ লগত প্ৰথমটো কাম পাপলুদাই লিখিছিলে অঞ্চুদাই সুৰ কৰিছিলে তাৰপিছত তাৰ আগতে জোনাক বিচাৰো বুলি এটা গান কৰিছিলোঁ সেইটো এটা বৰ ভাল লগা গান মোৰ ছিনিয়ৰ এজনে সুৰ কৰিছিলে আৰু মিউজিক কৰিছিলে আমাৰ সকলোৰে চিনাকি আৰু বুলবুল দাস দা তেখেতে মিউজিক কৰিছিলে কিন্তু আহিনটো যিহেতু ভাল লগা গান সেইটো মই অকণমান গাই দিছোঁ আহিন হৈ ৰোৱানা মনৰে পথাৰত নিয়ৰ হৈ চুমানা মৰমৰ পৰশ প্ৰভাতী পক্ষী হৈ মুখাৰ পুৱাবা সন্ধিয়াৰ জোনাকী হৈ মোৰ চোতাল ভৰাবা তুমি মোৰ আশে পাশে প্ৰতিপলে থাকিবা সদায় তুমি মোৰ মনে প্ৰাণে সযতনে থাকিবা সদায় আহিন হৈ ৰোৱানা সেউজীয়া জীৱন মোৰ ভাল লগা ৰং তুলিকাত সজীৱ হোৱানা আধৰুৱা ছবিখন মোৰ ভাল লগা শ্যামলী ৰহন লৈ নাচি উঠানা অ' তুমি বিশাল পথাৰৰ বীজ মোৰ অ' তুমি অতি চেনেহৰ ঋতু মোৰ আহিন যেন মোৰ হৃদয় আহিন হৈ ৰোৱানা মনৰে পথাৰত নিয়ৰ হৈ চুমানা মৰমৰ পৰশ প্ৰভাতী পক্ষী হৈ মুখাৰ পুৱাবা সন্ধিয়াৰ জোনাকী হৈ মোৰ চোতাল ভৰাবা তুমি মোৰ আশে পাশে প্ৰতিপলে থাকিবা সদায় তুমি মোৰ মনে প্ৰাণে সযতনে থাকিবা সদায় আহিন হৈ ৰোৱানা খুব সুন্দৰ গান এই গীতটোৰ পিছত জনমৰ ৰেছপন্স কেনেকুৱা আছিল মানে শ্ৰোতা দৰ্শকে কেনে ৰেছপন্স দিছিল এইটো আচলতে ইয়াৰ এনেকুৱা নহয় যে বহুত কিবা কমাৰ্চিয়েল কিবা এটা বহুতে সেইটো বেলেগ কথা খুব ভাল ভাল গানৰ ইউটিউবত ভিউজ কম আজিকালি যিমানখিনিৰ পৰা যিমানখিনি কমেণ্ট পাইছোঁ যিমানখিনি মানুহৰ মৰম পাইছোঁ মানে এনেকুৱা নহয় যে কিবা এটা থাকি গৈছে মিউজিকটোৰ ফালৰ পৰা ইমান ধুনীয়াকৈ কৰিছে আৰু সুৰো ইমান ধুনীয়াকৈ কৰিছে আৰু ভিডিঅ'টো কৰিছিলোঁ তেতিয়া মোৰ লগৰ এজনে ডিৰেকশ্যন কৰিছিলে আমি খুব ঘৰুৱাভাৱে কৰা এটা ভিডিঅ' 4জন মানুহ গৈছোঁ আমি ইয়াৰ পৰা আৰু নীলিম দা তাতে ছবি এখন আঁকিছে সেইটো লৈ পেলাই সেই লখিমপুৰৰ বগী নদীৰ পাৰত আমি তাতে ভিডিঅ'টো কৰিছিলোঁ ভাৰ্গৱ খাউন সমুদ্ৰ বৰা আৰু মনোজ বৰেক আমি 3জন আৰু লগতে মোৰ সৈতে 4জন আমি 5জন মানুহ মিলি নীলিম দাৰ সৈতে ভিডিঅ'টো কৰিছিলোঁ আৰু খুব ধুনীয়া এটা ৰেছপন্স আৰু ভাল লগা এটা কাম ভাল লগা গীত